ছাত্ৰীসকল আজি অসমীয়া ভাষা জ্ঞান পৰীক্ষাৰ 2025 চনত কোশ্চেন পেপাৰত সোধা কোশ্চেনৰ এটি অনুচ্ছেদ মই তোমালোকৰ আগত আলোচনা কৰিছো। তোমালোকে লক্ষ্য কৰা কি আছে অনুচ্ছেদ 1 তোমালোকে চাব পাৰিছে ইয়াত। গ্ৰন্থ হল মানৱ প্ৰযুক্তৰ সৰ্বাধিক সময়লৈ থকা সম্পদ। মন্দিৰ ভগ্নাৱশেষ ৰূপত বিনষ্ট হয়, চিত্ৰ আৰু মূৰ্তি ক্ষয় হয়, কিন্তু গ্ৰন্থ জীয়াই থাকে। গ্ৰন্থই মহান চিন্তাধাৰাক নষ্ট হ'বলৈ নিদিয়ে, যি আজিও সিমানে সজীৱ হৈ থাকে যিমান লেখকৰ মনত আছিল। এই চিন্তাধাৰা মুদ্ৰিত পৃষ্ঠাৰ মাধ্যমেৰে প্ৰকাশ পায়। সময়ৰ কেৱল ইমানখিনি প্ৰভাৱ পৰে যে ই অপ্ৰচলিত অনুচিত সম্পাদক বাহিৰ কৰি দিয়ে। সাহিত্যত এনে কোনো বস্তু বেছিদিন টিকি নাথাকে যি ভাল নহয়। ভাল গ্ৰন্থই জীৱনৰ অনেক ক্ষেত্ৰত মানৱক সদায় সহায় কৰি আহিছে। এই আশ্চৰ্যকৰ নহয় যে বিশ্বই গ্ৰন্থবোৰ বৰ যতনেৰে ৰাখে। কি ধুনীয়া এটা টপিক এয়া গ্ৰন্থৰ বিষয়ে। এতিয়া আহোঁ আমি কোশ্চেন আনচাৰ লৈ। কোশ্চেন 61ত কি সুধিছিল? মানৱ প্ৰযুক্তৰ সকলো সম্পদৰ ভিতৰত গ্ৰন্থ আটাইতকৈ কি হ'ব এইটো সযত্নে ৰখা, অনুচিত সময় ব্যয় কৰা, উপযোগী। আটাইতকৈ সযতনে ৰখা, এইটো এই অপশ্যন তোমালোকৰ কাৰেক্ট হ'ব। সযতনে ৰখা সম্পদ। তাৰপিছত 62 কোশ্চেনত কি কৈছে তোমালোকৰ? ভাল গ্ৰন্থ সময়ৰ পৰীক্ষাত টিকে কিয়নো ইয়াত দেশ থাকে। কি থাকে? লেখকৰ মন থাকে, মহান চিন্তাধাৰা থাকে, তাৰপিছত অনুচিত সম্পদ থাকে, মুদ্ৰিত সামগ্ৰী থাকে। কোনটো হ'ব এইটো? নিশ্চয় এইটো হ'ব মহান চিন্তাধাৰা। এইটো অপশ্যন তোমালোকৰ কাৰেক্ট। নেক্সট তোমালোকৰ 63ত কি নকৈছে বাৰু? 63ত কৈছে নিম্নলিখিত কোনটো শব্দ অনুচিতৰ সমাৰ্থক, মানে উচিত নহয়। ইয়াৰ সমাৰ্থক কোনটো হ'ব? ইয়াত আছে বেমাৰী, অচিনাকি, উপযুক্ত, অনুপযুক্ত। তোমালোকৰ ৰাইট হ'ব অনুপযুক্ত। নেক্সট 64ত কি কৈছে? বিশ্বই গ্ৰন্থবোৰ সযত্নে ৰাখে কিয়নো ই কি কৰে? আমাক প্ৰশিক্ষিত কৰে, বিভিন্ন ক্ষেত্ৰত আমাক সহায় কৰে, কালজয়ী মানৱীয় প্ৰচেষ্টাক উদযাপন কৰে। তেন্তে কোনটো হ'ব তোমালোকৰ ৰাইট? এইটো হ'ব তোমালোকৰ কাৰেক্ট। বিভিন্ন ক্ষেত্ৰত আমাক সহায় কৰে। ফাইন। নেক্সট কুৱেশ্যনটো আছিলে 65। অনুচ্ছেদত বিনষ্ট শব্দৰ প্ৰয়োগ ডেছ অৰ্থত ব্যৱহাৰ কৰা হয়। হয় নাই? তো ভাঙি যোৱা, বিচ্ছেদ কৰা, আঁতৰাই দিয়া, কটা। এই অনুচ্ছেদটোত কোনটো ব্যৱহাৰ কৰা হৈছে? কোন ক্ষেত্ৰত ব্যৱহাৰ কৰিছে বিনষ্ট শব্দটো? ইয়াত তোমালোকে চাইছা নহয়, ভগ্নাংশবোৰৰ ৰূপত কি হয়? বিনষ্ট হয় বুলি তোমালোকক কোৱা আছে। এই ইয়াত আছে বিনষ্ট। এইটো বিনষ্ট তোমালোকৰ কি হ'ব? নষ্ট হৈ যোৱা বা ভাঙি যোৱা। চোৱা যাওকচোন তোমালোকৰ অপশ্যন কি আছে। এইটো তোমালোকৰ এ অপশ্যন কাৰেক্ট হ'ব, ভাঙি যোৱা। এইখিনি আছিল তোমালোকৰ আজিৰ ভিডিঅ'। কিন্তু ইয়াতে মই তোমালোকক এটি কুৱেশ্যন দিব বিচাৰিছোঁ। তোমালোকে ইয়াৰ আনচাৰটো দিবলৈ চেষ্টা কৰিবা। কুৱেশ্যন এইটো, সাহিত্যত কেনে ধৰণৰ বস্তু
টিকি থাকে কেনে ধৰণৰ বস্তু টিকি থাকে নম্বৰ 1 তোমালোকৰ আছিল কালজয়ী গল্প নম্বৰ 2 মানুহৰ কামত অহা ৰচনা সমসাময়িক কাৰ্য আৰু 4 নম্বৰ হ'ল তোমালোকৰ এজন ৰাজনীতিৰ ব্যক্তিৰ কাম আকৌ এবাৰ তোমালোকক ক'ব বিচাৰিছোঁ কোৱেশ্চনটো সাহিত্যত কেনে ধৰণৰ বস্তু টিকি থাকে নম্বৰ 1 কালজয়ী গল্প মানুহৰ কামত অহা ৰচনা নম্বৰ 3 সমসাময়িক কাৰ্য আৰু নম্বৰ 4 হ'ল এজন ৰাজনীতিৰ ব্যক্তিৰ কাম এটো ৰাজনৈতিক হ'ব ৰাজনৈতিক ব্যক্তিৰ কাম এটো মই ঠিক কৰি দিছোঁ ৰাজনৈতিক ব্যক্তিৰ নাই ৰাজনৈতিক ব্যক্তিৰ কাম আশা কৰিছোঁ তোমালোকে কমেন্টত সঠিক উত্তৰটো দিবলৈ চেষ্টা কৰিবা পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু চোৱাৰ কাৰণে ধন্যবাদ